আহি গ'ল ভেকচিন এতিয়া অপেক্ষা টিকাকৰণৰ 16 জানুৱাৰীৰ পৰা দেশজুৰি কৰোনাৰ টিকাকৰণ পৃথিৱীৰ সৰ্বব্যাপক টিকাকৰণ অভিযানৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি হ'ব কোৱিন এপ মহামাৰী কৰোনাৰ বিৰুদ্ধে যুদ্ধত বিজয়ৰ দুৱাৰদলিত মানৱ জাতি এই যুদ্ধখনত মানৱ জাতিৰ বিজয়ৰ পথ প্ৰশস্ত কৰিবলৈ ওলাইছে ভাৰত মহামাৰী কৰোনাৰ অপ্ৰতিৰোধ সংক্ৰমণ ৰোধিবলৈ হাতত প্ৰতিষেধক লৈ সাজু ভাৰত 16 জানুৱাৰীত সমগ্ৰ দেশতে আৰম্ভ হ'ব কৰোনাৰ টিকাকৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব এই টিকাকৰণ সেইদিনাই কোৱিন এপো মুকলি হ'ব পুনৰ চিৰামে প্ৰস্তুত কৰা অক্সফৰ্ডৰ ভেকচিন কোভিচিল্ড আৰু ভাৰত বায়োটেকৰ কোভাক্সিন বেটছ 14 জানুৱাৰীৰ পূৰ্বে হাতত পৰিব প্ৰতিখন ৰাজ্যৰ ইতিমধ্যে গুৱাহাটী আহি পালেহি ভেকচিন অৱশ্যে কোনটো ভেকচিন গ্ৰহণ কৰিব তাৰ বাছনি কৰাৰ অধিকাৰ নাথাকিব হিতাধিকাৰীৰ ভাৰত চৰকাৰে ভাৰত বায়োটেকৰ পৰা ক্ৰয় কৰিছে 55 লাখ কোভাক্সিনৰ ড'জ চিৰামৰ পৰা ক্ৰয় কৰিছে 1.10 কোটি ড'জ প্ৰথম পৰ্যায়ত ক্ৰয় কৰা কোভাক্সিনৰ 38.5 লাখ ড'জৰ প্ৰতিটোৰ দাম 206 টকা ধাৰ্য কৰা হৈছে ভাৰত চৰকাৰে এই দৰত ক্ৰয় কৰিব কোম্পানীটোৱে 16.5 লাখ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিব ইয়াৰ বিপৰীতে চিৰামৰ কোভিচিল্ডৰ দাম 200 টকা এই পৰ্যন্ত চিৰামে 5 কোটি ভেকচিন সাজু কৰি ৰাখিছে কোভিচিল্ড ক্ৰয় কৰাৰ বাবদ ভাৰত চৰকাৰৰ ব্যয় হ'ব 231 কোটি ইয়াৰ বিপৰীতে 162 কোটি ব্যয় হ'ব কোভাক্সিন ক্ৰয়ৰ বাবদ নেশ্যনেল ডেস্ক প্ৰাগ নিউজ